ও মুরে দেখা যান বই দিয়া বিহুৱান মৰম দিম চেনে দিম। ৰাস্তাত মানুহবিলাক পৰি থাকে, কোনো নাচায় সিহঁতক। সেনেকৈ এখন মই আশ্ৰম এখন খুলিবৰ মন আছে। পাখি পাখি এই মন পাখি লগা মোৰ মন, পাখি মেলি যাউৰি উৰি। শিল্পীত অকণমান হ'লে মাননি দিব লাগে, এনাই নাপায়। যাবৰে পৰতে যাবি কিনো মতে, সংসাৰৰে মায়া। ইউজ কৰিছে তাৰমানে মানুহসকলে, বহুতে ইউজ কৰিছে তেখেতক। এতিয়া ন্যায়টো আপুনি মইতো দিব নোৱাৰোঁ। আহিবানে তুমি আকৌ ঘূৰি, জগাবলে আমাক তুমি। নমস্কাৰ দৰ্শকবৃন্দ, আজি আমাৰ মঞ্চত আছে বিজু কাশ্যপ, এগৰাকী উদীয়মান কণ্ঠশিল্পী। আমি বিজু কাশ্যপৰ জীৱন সংগ্ৰামৰ বিষয়ে কথা পাতিম। তেওঁ কেনেকৈ সংগীত জগতত প্ৰৱেশ কৰিলে সেও এটা বহুত ৰহস্যজনক, আমি সকলোৱে নিশ্চয় শুনি ভাল পাম। নমস্কাৰ বিজু কাশ্যপ। নমস্কাৰ। আজি আমাক সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ। আপুনি অতি ব্যস্ত এগৰাকী কণ্ঠশিল্পী। প্ৰথমে আপোনাৰ ঘৰুৱা পৰিচয়টো আমি জানিব বিচাৰোঁ আপোনাৰ পৰা। মোৰ ঘৰ বৰমাত। বৰমা। ঘৰ বৰমাত আৰু গাঁওখনৰ নাম বাটাচাৰা বুলি কয়। পঢ়া শুনা তাতে কৰিলে? পঢ়া শুনা তাতে কৰিছোঁ, বৰমাতে কৰিছোঁ। পঢ়া শুনাৰ পাছত ক'ত আহিলে আপুনি সংগীত জগতলৈ? পঢ়া শুনাৰ পিছত মই আহিলোঁ, গুৱাহাটীলৈ আহিলোঁ। আচ্ছা। আৰু সৰুৰ পৰা আমাৰ এটা হেঁপাহ আছিল গানৰ প্ৰতি বহুত। মানে যেতিয়া ঘৰত আপোনাৰ কাম কৰি থাকোঁ, কিবা কৰি থাকোঁ, গৰু আনিব যাওঁ, মই এনি টাইম গান গাই থাকোঁ। ঘৰত কোন কোন আছে? মা, দেউতা, দাদা, বৌ। মানে এখন গাঁৱলীয়া ধুনীয়া পৰিৱেশৰ? ধুনীয়া পৰিৱেশ, ধুনীয়া পৰিৱেশ। আচ্ছা। আৰু সেইবিলাক জেগাত এনেও গান গুণগুণাই ভালো লাগে নহয় জানো? তাতে আগ্ৰহটো বেছি থাকিলেতো কথাই নাই। কওকচোন। সেনেকৈ মই গীত চিত গাই থাকোঁ। থাকি পেলাই গাঁৱৰ মানুহে কয় তোৰ ভইচটো ভাল, তো অলপ শিকি লোৱা, সেনেকৈ কৈছে। আৰু শিকিলেতো এনে শিকিব নোৱাৰে, গুৰু লাগিব। সেনেকৈ আহি মই আপোনাৰ বেলতলাত আপোনাৰ সুদৰ্শন পাব্লিক স্কুল বুলি আছে এখন, তাতে মই কৰ্ম কৰিলোঁ। মানে চিকিউৰিটি কৰিলোঁ তাতে। চিকিউৰিটি গাৰ্ড? চিকিউৰিটি গাৰ্ড কৰিলোঁ। বঢ়িয়া। তাতে কৰি পেলাই মই ক্লাছিকেল সংগীতৰ মই হেৰি কৰিলোঁ, চেষ্টা কৰিলোঁ, এনে শিকিলোঁ। শিকাইছিলে মোৰ গুৰু আছিলে মুক্তামণি শইকীয়া, তেখেতৰ পৰা মই ক্লাছিকেল শিকিলোঁ। শিকি সেনেকৈ এতিয়া চেষ্টা কৰি আছোঁ আৰু কিমান সুন্দৰ পদক্ষেপ। আৰু সেই এখন স্কুলৰ চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত অৱস্থাটো যে সংগীত চৰ্চা কৰি গৈ আছে, এইটো বহুত ডাঙৰ কথা আৰু এইটো অনুপ্ৰেৰণাদায়ক। এতিয়া প্ৰথমৰ পৰা এটা গীত শুনি লওঁ। আপোনাৰ কণ্ঠনো কেনেকুৱা আমিও শুনো, দৰ্শকেও শুনক, নহয় জানো বাৰু? ঠিক আছে। গতিকে প্ৰথম এটা ভক্তিমূলক গীতেৰে আজি অনুষ্ঠান আৰম্ভ কৰোঁ। হৰিৰ নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাৰি দিলে, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ড গভেদি। বৰ সুন্দৰ আৰু ভক্তিমূলক গীতটি যথেষ্ট ভাল হৈছে। কণ্ঠ জোৰ আছে কণ্ঠত, হয় নহয়? ভৱিষ্যতে আৰু এতিয়া আমি কামত, আপুনি ধৰক ডিউটিত চিকিউৰিটি গাৰ্ড, অন্তৰত আপুনি সংগীত লৈ ফুৰিছে আৰু আপোনাৰ লুকাই থকা প্ৰতিভাবিলাক বিকাশ কৰিবলৈ চেষ্টা কৰি আছে। চিকিউৰিটি হিচাপে থাকিব লাগে গেটত, এখন গেটৰ পৰা এটা ষ্টেজলৈ আপুনি ঢাপলি মেলিছে, এইটো এটা বহুত ডাঙৰ কথা। আপুনি এতিয়া কওকচোন, গাঁৱৰ পৰা ওলাই আহি এগৰাকী চিকিউৰিটি গাৰ্ড হিচাপে কিয় ইয়াত নিমজ্জিত হ'ল? একচুৱেলি
চিকিউৰিটি বা কেয়াৰটেকাৰ এইটো কামটো কৰিলে এটা ভাল আপোনাৰ সংগীতৰ প্ৰেক্টিচ কৰিবৰ কাৰণে ভাল সময় পায় আপোনাৰ ডিউটি শিফটিং ডিউটি থাকে আৰু সেইটোৰ কাৰণে এটা মই বেষ্ট বুলি ভাবোঁ একচুৱেলি কিন্তু কৰ্মই মানুহক সৰু কোনোদিন কৰিব নালাগে কৰ্ম সদায় কৰি যাব লাগে আৰু নো ৱৰ্ক ইজ স্মল কোনো কামেই সৰু নহয় আৰু সেইটো ভাবিয়ে মই কাম যি কৰিছোঁ সেইটো ভবা নাই মোৰ এটাই লক্ষ্য সেইটো কিমান আগবাঢ়িছে সেইটো ডাঙৰ কথা নহয় কিন্তু সেইটোৱে মোৰ সেইটোৱে নো ৱৰ্ক ইজ স্মল টেলেণ্ট কেন লিভ এনিৱেৰ মানে য'তে ত'তে টেলেণ্টটো প্ৰকাশ কৰিব পাৰি নহয় জানো বা যি হওক কথাখিনি আপোনাৰ লগত ভাল লাগিছে আপোনাক এই সংগীত জগতলৈ আহিবলৈ কোনে প্ৰেৰণা দিছিলে কোনে উৎসাহ যোগাইছে প্ৰেৰণা বুলি ক'লে মোৰ মই সৰুৰ পৰা শুনিছিলোঁ আপোনাৰ নাগাৰ নাম শুনিছিলোঁ ওজাপালি শুনিছিলোঁ আমাক সৰুতে দেউতাই তাৰমানে টেপ আনি দিছিলে বহুত পুৰণা কথা এইবিলাক তেতিয়া এনেকৈ আৰু গীত শুনি থাকোঁ আমাৰ বক্স আনে সেইবিলাক তাৰে কাৰণে আকৃত হয় একদম আৰু গীতৰ কাৰণে পাগল আৰু আপোনাৰ পূজা চাব গ'লে কেছেট কিনি লৈ আহোঁ CD কেছেট বেলেগ নালাগে কেছেট লাগে আৰু নাগাৰ নাম এনেকৈ গোটেইবিলাক পৰিৱেশত আমি বহি পেলাই গোটেইবিলাক গান নাম শুনো আমি এতিয়া আৰু এটা কি গীত শুনিম এতিয়া মোৰ নিজৰ এটা গীত গাইছোঁ সুন্দৰ সপোনতে জাননে কোনে গৈ দেখো মাথো তোৰে ছবি আঁতৰি আঁতৰি নাযাবি আহিবি তইতো আখে চাপি ও দুচকুৰে কাজল তোৰ ও লাহি লাহি খোজ তোৰ ও দুচকুৰে কাজল তোৰ লাহি লাহি খোজ তোৰ ও কনে গৈ পগলা কৰি দিলি মোক ও কনে গৈ জীয়াই জীয়াই মাৰিলি মোক ধন্যবাদ বঢ়িয়া এইটো নিজেই লিখা গান নিজে লিখা ইমানবোৰ কামৰ মাজতো গীত ৰচনা কৰি চৰ্চা কৰাটো বহুত ডাঙৰ কথা আচ্ছা আপোনাক সুধিছোঁ আপুনি বেয়া নাপাব এগৰাকী চিকিউৰিটি গাৰ্ড বা কেয়াৰটেকাৰ হিচাপে আপুনি সংগীত জগতত প্ৰৱেশ কৰিছে আপোনাক আপোনাৰ আত্মীয় কুটুম বন্ধু বান্ধৱে কি দৃষ্টিৰে চাই বা কেনেধৰণে আপোনাক ব্যৱহাৰ কৰে তেওঁলোকে সেইটো মোৰ একচুৱেলি কৰ্মক লৈ কোনো একদম নকয় আৰু একচুৱেলি মই য'ত আছোঁ তাৰ পৰা বহুত ছাপৰ্ট পাওঁ সিহঁতে ধুনীয়াকৈ মোক কয় তুমি ধুনীয়াকৈ প্ৰেক্টিচ কৰি থাকে বা সুন্দৰ ভাল হ'ব তোমাৰ এদিন আৰু একচুৱেলি মোক বহুতে গাঁৱত গ'লে বা কিবা লাগে মই কৰ্মকটো নাচায় মোৰ তাৰমানে সংগীতৰ লগত জড়িত হোৱা একদম সেইটোৱে গম পায় তাৰমানে কি কাম কৰিছে এইবোৰ নাচায় সেইটো নাচায় মই কি গীত গাবি আজি কি কৰিবি তেনেকুৱা ধৰণে মাতি সেইটোৱে আৰু ঘৰত কেনেকুৱা ধৰণৰ পৰিৱেশ মানে সংগীতৰ এতিয়া ঘৰত সেনেকৈ কোনোবাই গীত গায় নেকি আৰু ঘৰত সেনেকৈ গীত নাগায় আমাৰ একচুৱেলি পৰিয়াল কোনে নাগায় কিন্তু গীতৰ প্ৰতি বা এইবিলাক অসমীয়া সংস্কৃতিৰ জড়িত আছে বহুত তাৰমানে আমাৰ আপোনাৰ মই নকৈছোঁ সৰুৰ পৰাই আমাৰ এটা তাৰমানে বিহু দল আছিল আমাৰ বিহু দল আমাৰ ঘৰতে প্ৰেক্টিচ কৰে ৰিহাৰ্চেল কৰে সেনেকৈ তাৰমানে দেউতাহঁতে খুব ভাল পায় এইবিলাক তাৰমানে আৰু দেউতাহঁতে কয় মানে ভাবে আৰু গাঁৱৰ মানুহ ইমান এটা যাব পাৰিবি না কেতিয়াবা দুখো কৰে আৰু মই সেইটো নাভাবোঁ মই মঞ্চত গীত পৰিৱেশন কৰিছেনে এতিয়ালৈকে মঞ্চত কৰিছোঁ মই ক'ত কৰিছে মঞ্চত কৰিছোঁ আপোনাৰ নলবাৰীত কৰিছোঁ আটাইতকৈ মঞ্চত পৰিৱেশন কৰা গীত এটা যিটো আপোনাৰ খুব ভাল লাগে সেইটোকে অলপ গুণগুণাই দিয়কচোন মোৰে দেহা জান বৈ দিয়া বিহুৱান মৰম দিম চেনে দিম দেহাবৈ তোমাকে কপৌফুল গুজি দিম তোমাৰে খোপাতে চতে গৈয়ে গৈয়ে বহাগে পালেহি জানৈ বোলো আহা বিহু মাৰো গৈ বোলো আহা বিহু মাৰো গৈ মোৰে দেহা জান বৈ দিয়া বিহুৱান সুন্দৰ যিটো শুনালে গীত পৰিৱেশন কৰিছিলে সেইটো ন জুবিন গাৰ্গৰ গীত তেওঁতো অনুৰাগী চাগে আপুনি হয় নহয়
জুবিন গাৰ্গৰ কিবা গীত মনত আছে নেকি গাব পৰাকৈ? পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গৈ না মেৰি অহা পদূলি বুটলিয়ান ৰৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ হতে উমলি ৰ'দে বৰষুণে ধেমালি আজৰি হেয়া বেলি উৰি পাখি মেলি যাউৰি। ধন্যবাদ। বা সুন্দৰ লাগিছে, ইমান ধুনীয়া কণ্ঠ। আমি জানিব বিচাৰোঁ ভৱিষ্যতৰ বাবে কিবা সপোন পুহি ৰাখিছে নেকি? ভৱিষ্যতলৈকে মোৰ সপোন এনেকুৱা আছে, পিছত যদি টকা পইচা হয় বহুত, মই মানে আপোনাৰ যিবিলাক ৰাস্তাত মানুহবিলাক পৰি থাকে কোনো নাচায় সিহঁতক, সেনেকৈ এখন মই আশ্ৰম এখন খুলিবৰ মন আছে। ধৰক অনাথ বাচ্ছা এটি কোনোবাৰ চোৱা চিন্তা মানুহ নাই, মই সিহঁতক নি পেলাই সিহঁতক যেন খোৱা বোৱা ৰাখি ধুনীয়াকৈ সেই পাৰোঁ, সেই এটা সপোন আছে। কিন্তু ঈশ্বৰে পূৰণ কৰিব নকৰে, কিন্তু সেইটো নাই, কিন্তু মোৰ এটা দুৰ্বলতা আছে সেইটোৰ কাৰণে। এখন যদি ডাঙৰ মঞ্চ দি দিয়া হয়, বহুত ডাঙৰ এখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ যদি বিজু কাশ্যপক মাতে, তেতিয়া বিজু কাশ্যপে প্ৰথমে কি কৰিব? মই এনেকৈ ভাবিছোঁ, সেনেকৈ পালে আপোনাৰ আমাৰ যিটো অসমীয়া সংস্কৃতিৰ আপোনাৰ লোকগীত বৰগীত যেন বিশ্ব দৰবাৰত সেইবিলাক লৈ কিতাপ বেলেগ টাইপত লৈ যাব পাৰোঁ মই, এটা সেনেকুৱা কল্পনা আছে তাৰ মানে। তেনেকৈ ডাঙৰ মঞ্চত আপোনাৰ ধৰক পাৰ্বতী প্ৰসাদ বৰুৱা, আপোনাৰ প্ৰতিমা পাণ্ডে বৰুৱা, এইবিলাকৰ গানবিলাক লোকগীত চৰ্চা কৰে নেকি? কৰোঁ মই এইবিলাকৰ মানে লোকগীত বৰগীতটো মোৰ অলপমান বেছি ভাল পাওঁ তাৰমানে বাকীবিলাকত কৰে। গুণগুণাই দিয়কচোন। এইখন সংসাৰ ঈশ্বৰে সজিলে যাবৰে পৰতে যাবি কিনো মতে সংসাৰৰে মায়া এৰি মোৰ গুৰু সংসাৰৰে মায়া এৰি। এইটো লোকগীতৰ হেৰি ন? লোকগীতবিলাক খুব বেদনাদায়ক না? বেদনাদায়ক। আৰু এইটো খুব মানে দুখ লাগে। বাৰু যি হওক, আপোনাৰ সংগীত চৰ্চা আগবাঢ়ি গৈ থাকক, আমিও সেইটোৱে কামনা কৰিছোঁ। জুবিন দাৰ বিষয়ে আপুনি কি ক'ব? জুবিন দাৰ ন্যায় বা আপোনালোকৰ দৃষ্টিত কি ভাবে আপুনি? দৃষ্টিত মই ভাবিবলগীয়া এতিয়া আপোনাৰ ন্যায় সংক্ৰান্ত এতিয়া ন্যায়টো কৰিব, এতিয়া আপোনাৰ আইনে কৰিব এইটো। এতিয়া ন্যায়টো আপুনি মইতো দিব নোৱাৰোঁ, আইন বোলা আমাৰ ভাৰতীয় সংবিধানত সেই আছে, সেইটো ন্যায় দিব। কিন্তু একচুৱেলি আপোনাৰ যিটো সেইটো কাম কৰিছে আপোনাৰ সিহঁত যোনকেইটা জড়িত হৈ আছে, কিন্তু সিহঁতে আপোনাৰ অলপ তেখেতক গুৰুত্ব দিব লাগিছিল মানুহজনক। মানে নেগলেচিভ কৰিছে মানুহটোক, তাৰমানে ইউজ কৰিছে তাৰমানে মানুহসকলে, বহুতে ইউজ কৰিছে তেখেতক। ঠিক আছে, এতিয়া বিহুৰ বতৰ হয় নাই? বিহুৰ ৰাইজাই কৰা বিহুগীত এফাকি শুনো আপোনাৰ মুখেদি। সপোনতে আহিবা মোকেনো লগে পাবা, নেপাওঁ যদি তোমাকে ক'ৰবাত কাহানি বা, মই কোৱা কথাবোৰ মৰম বুলি ভাবিবা, সদায়নো মনত পেলাই মোৰে কথা ভাবিবা, তেজে তেজে হিৰে হিৰে প্ৰেমৰ বুৱাই নৈ মোৰ জানৈ জানৈ জান। ধন্যবাদ। বহুত ভাল লাগিছে, এতিয়া এৰি দিবলৈকে মন যোৱা নাই। মই আৰু এটা কথা এইখিনিতে জানিব বিচাৰোঁ, আপোনাক এই মঞ্চলৈ লৈ আহোঁতে এজন ব্যক্তি আপোনাৰ আঁৰত আছে,
তেওঁৰ নামটো নীল নয়ন না? নীল নয়নক আপুনি কেনেধৰণে জানে? মই নীল নয়নক চিনি পাবৰ কিবা গীত এটাৰ সংবাদত চিনি পাইছোঁ তেখেতক। তাৰপিছত তেনেকৈ আমাৰ কথা বতৰা হৈ থাকে। আৰু আজি যে এইখন যে মঞ্চত মই আহিছোঁ একচুৱেলি তেখেতৰ কাৰণে, তেখেতক মই বিশেষ ধন্যবাদ দিব লাগিব এইটোৰ কাৰণে। এনেকৈ ভাবিছে যে এটা বিজয় এজন আহক, কথা পাতক, ইয়াৰ মনৰ কথা কওক। এতিয়া মই নীল মোৰ বন্ধু, মই তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ প্ৰত্যেক সদস্যকে মই বিহুৰ ওলগ যাচিছোঁ। আৰু ইমান সুন্দৰ এটা কৰিছে, যিটো প্ৰতিভা আপুনি দাঙি ধৰিছে, কিন্তু বহুত ভাল কাম কৰিছে। আৰু এদিন বহুত ডাঙৰ মঞ্চ এখন পাব সকলোৱে, উঠি অহা ল'ৰা ছোৱালী। আপুনি যে গীত ৰচনা কৰি গৈছে, আপোনাৰ গীতত আমি প্ৰেমৰ এটা সুবাস পাইছোঁ, গুণ পাইছোঁ। আপোনাৰ জীৱনত তেনেকুৱা ঘটনা আছে নেকি? বা গীতটো আপুনি কাক লৈ ৰচনা কৰিছে? আপোনাৰ কোনোবা প্ৰেয়সী আছে নেকি মনতে? প্ৰেয়সী হিচাপে এতিয়া মোৰ নাই একচুৱেলি। আপোনাৰ পঢ়ি থাকোঁতে আছিল সেনেকৈ। তেনেকৈ গীত লিখিছিলোঁ মই। মানে প্ৰথম গীত এটা মই লিখিছিলোঁ আপোনাৰ অলপ ট্ৰেজেডি টাইপৰ গীত। ক্লাছ মই 8-9ত লিখিছিলোঁ গানটো। প্ৰেমত পৰিছিলা তেতিয়া? তেতিয়া তাৰমানে দুৰ্দান্ত প্ৰেমিক আৰু। সেই প্ৰেমিক বা সেই প্ৰেমিকা ক'ত হেৰাই গ'ল নে আছে এতিয়াও? এতিয়া আছে, তেখেতলোক বিয়া হৈ গ'ল। সম্পৰ্ক নাই সেইবিলাক, মনতে থাকি গ'ল আৰু। মনত থাকি গ'ল। মই সেইটোৱে সুধিছিলোঁ যে কিবা আৱেগ, অনুভূতি, দুখ, ক্ষোভ কিবা আছে নেকি কাৰোবাৰ প্ৰতি গীত ৰচনা বা সংগীত জগতলৈ অহাৰ আগে আগে? একচুৱেলি মোৰ এজনী ছোৱালীক ভাল পালে কিবা এটা সৃষ্টি কৰিব পাৰিছোঁ, মোৰ মতেদি ভালেই লাগিছে। সৃষ্টিৰ বাবে এটা প্ৰেৰণা, সেইটো এটা প্ৰেৰণা। সেই প্ৰেয়সীগৰাকীয়ে সৃষ্টিৰ বাবে আপুনি বৰ সৰুতে প্ৰেম কৰিছিলে, সেই 8ম শ্ৰেণীত পঢ়ি থাকোঁতে। আপুনি সেইটো বিষয় ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেম বিষয়টো বা কৰিব লাগে নে নেলাগে, কৰিব লাগে যদিও কেনেকৈ কৰিব লাগে অকণমান বুজাই ক'ব নেকি, যাতে ভৱিষ্যত উঠি অহা? নহয়, প্ৰেম কৰিব লাগে, কিন্তু প্ৰেম কৰিব লাগে তুমি নিজে সৃষ্টি কৰিব লাগে। প্ৰেম কৰি তুমি নিজকে সৃষ্টি কৰা। কথাটো কৈছোঁ, এটা প্ৰেম কৰি পেলাই তুমি ধৰা মই ভাল পাইছোঁ, বহুত ডাঙৰ এটা ইঞ্জিনিয়াৰ হ'ম বা চাকৰি কৰিম বা কিবা বেলেগ কৰিম, সেইটো ভাবা। প্ৰেম কৰি বিয়া পাতিম বুলি ভাবিব নালাগে একচুৱেলি। আপোনাৰ খুব আনন্দৰ মুহূৰ্তটো কেতিয়া? ক'বলৈ লাজ লাগে ন? আৰু দুখৰ মুহূৰ্ত কিবা আছে নেকি মনত? দুখৰ মুহূৰ্ত আছে এটা। মই একচুৱেলি আমাৰ নলবাৰীৰ ওচৰতে মোক গীত পৰিৱেশন কৰিব মাতিছিলে। মই নিজৰ গাড়ী লৈ গ'লোঁ, মোৰ লগতো লৈ গৈছে 3-4জনমান লৈ গৈছে, কিন্তু বাদ্যযন্ত্ৰ সিহঁতে দিছে, কাৰণ মই নিজৰ গাড়ী লৈ গৈছিলে। সেনেকৈ দুখনমান প্ৰগ্ৰেম কৰিছোঁ, এটকাও দিয়া নাই। সেইটোৱে দুখ, মোৰ নমলৈকে সেইটো দুখ থাকি যাব। একো নাই, আমি সৰু বুলিয়ে ভাবি নেকি কিবা এইটো। কিছুমান একচুৱেলি শিল্পীক অকণমান হ'লে মাননি দিব লাগে, এনেই নাপায়। আমাক যিমান বিচাৰে সিমান নালাগে, আমাৰ যে অকণমানে বহুত সন্তুষ্ট। তাৰমানে দৰ্শকসকললৈ বিজু কাশ্যপৰ কেইটামান গীত আমি আগবঢ়াব খুজিছোঁ। তৰা 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 দৈ, কবিনে তই মোক ভাল পাবুলি ঐ, ফাগুনৰ বতাহ জাকে জোৰকৈ বলিলে, তোৰে কথাবোৰে মনতে পৰিলে, কিনো কৰোঁ কবিনে, তৰা তৰা দৈ, কবিনে তই মোক ভাল পাবুলি ঐ। আৰু এটা মোৰ গীত মাজতে ৰিলিজ হ'ল। একচুৱেলি তেখেতে গানটো প্ৰডিউচ কৰিছিলে, ফাইনেন্সিয়েলি হিচাপে মোক হেল্প কৰিছে, আৰু তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ইমান অসমততো বহুত ছিংগাৰ আছে, ছিংগাৰত তাৰমানে আপোনাৰ আকাল নাই বুলিও ক'ব পাৰি, তাৰমানে অভাৱ নাই বুলিও ক'ব পাৰি। তেনেকৈ গানটো শুনিলে, গানটো খুব ভালে হৈছে। আমাৰ জুনজুনাকে মিউজিক কৰিছিলে। উদুলি মুদুলি
হব গৈ তোমাৰ বিয়াৰে দিনাখন কইনাৰ সাজজান তোমাক পাবলৈ বিধাতাই নিদিলে তোমাৰ হ'বলৈ। মাজতে জুবিনদাৰো এটা মই গান লিখিছিলোঁ, আপোনাৰ জুবিন দাক লৈ গান লিখিছিলোঁ। এইটো জুবিন দা ঢুকোৱাৰ দুমাহমান পিছত সেইটো অকণমান গুণগুণাই দিলে। ভবাতো নাছিলোঁ এনেকৈ তুমি আমাক এৰি যাবা গুচি, চিঞৰি চিঞৰি কান্দিছে জানানে আই অসমী, আহিবানে তুমি আকৌ ঘূৰি, জগাবলে আমাক তুমি, তুমি গীতৰ ভগৱান, তুমি সুৰৰ ভগৱান, তোমাক জনাও অশ্ৰুৰে প্ৰণাম, তোমাক জনাও অশ্ৰুৰে প্ৰণাম। আপুনি যিটো কাম কৰি আছে সেই কামটোৰ পৰা আজি এখন নতুন সংগীত জগতত প্ৰৱেশ কৰিছে, গতিকে আপুনি নিশ্চয় আপোনাৰ যাত্ৰাটো মধুময় হ'ব, নহয় জানো? আমি সেইটোকে কামনা কৰি আজি অনুষ্ঠানটো সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ।